Hi viewers, মই মনমৰমী আপোনালোকে চাই আছে খুব সুন্দৰ চেনেল এটি ৰডালিডা সানশাইন সো আপোনালোকে লাইক কৰিব সাবস্ক্ৰাইব কৰিব শেয়াৰ কৰিব আৰু লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব দেই খুব ইম্পৰ্টেন্ট হয় নমস্কাৰ ফ্ৰেন্ডছ মই কৃষ্ণ কুমাৰ পুনৰ এবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল ৰডালিডা সানশাইনলৈ আমাৰ মাজত আজি উপস্থিত আছে DY 365 ৰ এক জনপ্ৰিয় অনুষ্ঠান আকাশ সুবৰ মন সিজন 3 বিজেতা মনমৰমী শৰ্মা নমস্কাৰ স্বাগতম জনাইছো থ্যাংক ইউ তোমালোককো বহুত ধন্যবাদ জ্ঞাপন কৰিছো ইমান ধুনীয়া এটি চেনেল ৰডালি তোমালোকে আৰম্ভ কৰিছা আৰু খুব ভাল লাগিছে আজি এনেকে তোমালোকক লগ পাই থ্যাংক ইউ ধন্যবাদ সো আমি প্ৰথম আপোনাৰ পৰা বায়োগ্ৰাফি আপোনাৰ জানিবলৈ বিচাৰিম সো প্ৰথমতে খুদিব বিচাৰিম যে আপোনাৰ জন্ম ক'ত হৈছিল আৰু কেতিয়া হৈছিল আপোনাৰ জন্ম মোৰ জন্ম ইয়াতে বহৰা এয়াৰপৰ্টৰ ওচৰত হয় ইয়াতে আজি লগ হলো আৰু মোৰ মাৰ নাম মীৰা শৰ্মা আৰু দেউতাৰ নাম ভূপেন শৰ্মা আৰু মোৰ বা এজনী আছে আচ্ছা তাই হিমাদ্ৰী শৰ্মা সো আপোনাৰ ঘৰত মানে কিজনে থাকে হয় ককাইটা আছে একেলগে থাকো আমি হয় আপুনি স্কুলীয়া আৰু কলেজীয়া শিক্ষা ক'ৰ পৰা গ্ৰহণ কৰিছিলে মোৰ স্কুলীয়াটো অলপ দীঘল আচ্ছা মই স্কুল কৰিছিলো প্ৰথমতে পঢ়াৰ পাছনে পৰা এমভি স্কুল তাৰ পিছত মই এখন কিবা বিশেষ কাৰণ বহত আৰু মই এলপি স্কুলত লব লগা হল এখন আমাৰ ওচৰতে হয় তাৰ পিছত শংকৰদেৱত পঢ়িলো মেট্ৰিক তাৰ পৰা দিলো তাৰ পিছত ডিকে কলেজ এতিয়া ডিকে কলেজৰ পৰা গ্ৰেজুৱেচন কমপ্লিট হল আৰু এতিয়া বৰ্তমান সাউন্ডৰ কোৰ্স এটা কৰি আছো সো আপুনি সংগীতৰ দিশত যেটো আহিলে আপুনি এটো মানে কোৰ পৰা ধৰিলক কেনেকে অনুপ্ৰেৰণা পালে কেনেকৈ আহিলে এটো দিশত আপুনি তাৰ বিষয়ে যদি কিবা জনাবলৈ বিচাৰে আমাক নিশ্চয় মোৰটো সৰুৰ পৰাই গানত খুব ইন্টাৰেষ্ট আছিল আৰু ক্লাস 2 ৰ পৰা মই স্কুলত বিশেষকৈ মই স্কুলতটো আমাৰ এনুৱেল ফাংচন হয় তো তাত মই গান গাইছিলো আৰু তেতিয়া মোৰ স্যাৰ সকলে কৈছিল আৰু যে তুমি গানত এডমিশন লোৱা ফিউচাৰ মানে ভাল আছে সো তেতিয়া মই আৰু মোৰ তা কব নাম লব লাগিব তেওঁৰ দীপক খুৰাই মোৰ লগত প্ৰায় হাৰমনিয়াম বজাইছিল মানে তেওঁ মোক খুব প্ৰেৰণা দিছিল আৰু তেওঁ বিশেষকৈ কৈছিল যে তুমি গানত লোৱা এডমিশন লোৱা তাৰ পিছত মই ক্লাস 7 ত মই ক্লাসিকেলত এডমিশন ললো মিৰ্জা সংগীত বিদ্যালয় তেতিয়াৰ পৰা গানৰ জাৰ্নিটো ক্লাসিকেলৰ জাৰ্নিটো ষ্টাৰ্ট হল কিন্তু মডাৰ্ণ মই ক্লাস 2 ৰ পৰা গাইছো আৰু ক্লাসিকেল কমপ্লিট হোৱাৰ পিছত কলেজ যোৱাৰ পিছত মই কেইজনমান মানুহক লগ পালো দীপৰাজ বংশী কুফল ছাৰ তেনেকে তেওঁলোকক লগ পাই আৰু বহুতখিনি মই জনা হলো তাৰ পিছত এনেকে বাহিৰত ওলাই আছো আৰু এতিয়া চেষ্টা চলি আছে ওকে সো আপুনি এই গানৰ দিশত অহাৰ আগত আপুনি তাৰ আগত আপোনাৰ ধৰিল কিবা বেলেগ চিন্তা আছিল যে মই গানৰ দিশত যদি নহলে এই দিশত গলো হয় বা কিবা এনেকুৱা আছিলে গান মই গাইছো সৰুৰ পৰা কিন্তু ভবা নাই যে মই এনেকে গানেৰে আগবাঢ়ি যাম খুব পঢ়াত মাহতে বহুখিনি মোক কৰিছিলে মানে যে পঢ়িব লাগে কিন্তু মোৰ পেৰেন্টছে মোক গানৰ ফালেও বহুতখিনি সাপোৰ্ট কৰিছে আৰু প্ৰথমে ভাবিছিলো যে পঢ়াৰ ফালেদি কিবা এটা হও নেকি মই একচুয়ালি মোৰ প্ল্যান আছিলে লয়াৰ হোৱা কিন্তু পিছত আহি যেতিয়া এটো লাইনত সোমালো তেতিয়া ভাবিলে যে নাই মই এটোৱে মানে মোৰ ভাল হ'ব সো মই এনেকে এতিয়া লাগি আছো সেইকাৰণে আপুনি আজি ইটো পৰ্যায়ত পাইছেই সো আপুনি যদি আপোনাৰ যিকোনো এটা গান গাই শুনাব পাৰে আমাৰ দৰ্শকসকলক যদি শুনাব পাৰে খুব ভাল লাগিব শুনাম নিশ্চয় ৰিসেন্ট মোৰ এই DY 365 ৰ হেও পিছত উইনাৰ হোৱাৰ পিছত মই খুব সুন্দৰ এটি গীত বিদ্যাসাগৰ আৰু মোৰ গান আছিলে তো হেতু গান কমান গাইছো ওকে মুকুতা খৰে চিঠি লিখি তাৰে নাও সাজি দিনৰা মিলিছা তুমি তো নাজানা মোৰ কি বতৰা বুকুৰে গোলাপে আজৰা কলিজা ধন্যবাদ বহুত সুন্দৰ হৈছে আৰু এইখিনিতে মই ফ্ৰেণ্ডছক ক'ব খুজিম যে আমি আজিৰ এই অনুষ্ঠানটি এইখিনিতে সামৰিছো আৰু মৰমী আমাৰ সৈতে থাকিব আপোনালোকে চাই থাকক আমাৰ চেনেল ৰডালিডা সানশাইন আমি আকৌ নতুন এটা ভিডিঅ' লৈ আহি আছো তেওঁৰ সৈতে আমাৰ লগত আছে এতিয়া ক'তো নাযায় আপোনালোক ধন্যবাদ যেতিয়া মই গৈছিলো অডিশ্যন দিব আমাৰ গুৱাহাটীতে হৈছিল
তেতিয়া একেবাৰে ভবা নাছিলো আৰু যে মই এনেকুৱা এটা পৰ্যায় পাম হয়তো খুব লাগি আছিল আৰু আমাৰ বিশেষকে মই ক'ব লাগিব নাম ল'ব লাগিব DY365 ৰ কুমুদ দাস যিটো এংকাৰ আছিল আমাৰ সকলোৰে পৰিচিত খুব ধুনীয়া তেওঁ মানে সকলোকে মানে ভয় যদি লাগি আছে মোৰ সেইটো মানে নোহোৱা কৰি দিয়ে তেওঁ ইমান ধুনীয়াকে তেওঁ কয় মিঠাই চাওনি আপুনি বৰ্তমান সিঙ্গেল আমাৰ ফ্ৰেন্ডছে বহুত ভাল পাব দৰ্শকসকলে বহুত ভাল পাব তোমাৰ মিঠাই চাওনি